নমস্কাৰ প্ৰিয় দৰ্শক ষ্টুডিঅ' মজাত পুনৰ নিশা শৰ্মা পাখণ্ড পিতৃয়ে মৰিয়াই প্ৰাণ ললে ফুল কুমলীয়া পিতৃৰ নগাঁৱৰ কোচুৱাত সংঘটিত হৈছে এই পাশবিক ঘটনা মাত্ৰ 6 বছৰীয়া পুত্ৰ সমীৰ বৰ্মনক হত্যা কৰিলে এতিয়া আৰক্ষীৰ জালত আবদ্ধ হৈছে পাখণ্ড পিতৃ নিতুল বিশ্বাস পুনৰবাৰ জনাইছো পাখণ্ড পিতৃয়ে মৰিয়াই প্ৰাণ ললে ফুল কুমলীয়া পুত্ৰৰ নগাঁৱৰ কোচুৱাত সংঘটিত হৈছে এই পাশবিক ঘটনা মাত্ৰ 6 বছৰীয়া পুত্ৰ সমীৰ বৰ্মনক হত্যা কৰি এতিয়া আৰক্ষীৰ জালত পাখণ্ড পিতৃ অতুল বিশ্বাস নিজ পিতৃয়ে হত্যা কৰিলে সন্তানক হয়তো নিজ ঔৰখত নোহোৱা বাবে হত্যা কৰিলে পুত্ৰক হয় নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত প্ৰমিলাৰ জকুতাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড পিতৃয়ে মৰিয়াই হত্যা কৰিলে 6 বছৰীয়া পুত্ৰক অতুল বিশ্বাস নামৰ পাখণ্ড পিতৃয়ে মৰিয়াই হত্যা কৰিলে 6 বছৰীয়া পুত্ৰ সমীৰ বৰ্মনক এবছৰ পূৰ্বে মাতৃ চকুলা বিশ্বাসে এই শিশুটোক লগত লৈ অতুলৰ লগত বিবাহপাশত আবদ্ধ হৈছিল বিয়াৰ পাছৰে পৰা অতুলে সৰু কথাতে শিশুটিক শাৰীৰিক আৰু মানসিকভাৱে শাস্তি দি আহিছিল যদিও নিখা এই শাস্তিৰ চূড়ান্ত ৰূপ পাইছিল ইতিমধ্যে কচুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী নৰপিশাচ পিতৃ অতুল বিশ্বাসক হি অলপ মানে এনেকৈ মাৰি থাকে আৰু মই কেইবাজন মানুহ মুৰব্বী লৈ তাক কওঁ নামাৰিবা পিছত কৈছে নামাৰোঁ আৰু যোৱাকালি যিটো ৰাতি বৰষুণত যেতিয়া টোপাল বৰষুণ দিয়ে সি সেই সময়ত সি ল'ৰাটোক ডিঙি টিপি মাৰি 2 থাপৰা দিছে আৰু ডিঙি টিপি মাৰি পেলাই সি আত্মহত্যা কৰি ল'ৰাটোক ৰখাই থৈ দিছে তাৰপিছত সি মনে এই অঞ্চলৰ 1 নং জুকুতা আৰু আমাৰ কেম্পৰ বঙালীখিনি সম্প্ৰদায়ৰ মানুহখিনি কৈছে চাওক সি ল'ৰাটোক পুতি পেলাই থ'ব বিচাৰিছিলে তেতিয়া সিহঁতে যেতিয়া ক'লে মই খবৰটো পাই লগতে ক'লোঁ শুন পুতি থ'লে নহ'ব ৰাইজ আছে ৰাইজে ব্যৱস্থা কৰিব কিন্তু তুমি পুতিব নোৱাৰিব এই কোৱাতে মই সকলো ৰাইজক সজাগত কৰালোঁ তেতিয়া ৰাতিপুৱা দেখিছে সকলো ৰাইজ আহি বাচ্চাটো লৈ সি এতিয়া নিজে স্বীকাৰ কৰিছে যে মই মাৰিছোঁ বুলি আগতো সি অলপ মানে এনেকৈ মাৰি থাকে আৰু মই কেইবাজন মানুহ মুৰব্বী লৈ তাক কওঁ নামাৰিবা পিছত কৈছে নামাৰোঁ আৰু যোৱাকালি যিটো ৰাতি বৰষুণত যেতিয়া টোপাল বৰষুণ দিয়ে সি সেই সময়ত সি ল'ৰাটোক ডিঙি টিপি মাৰি 2 থাপৰা দিছে আৰু ডিঙি টিপি মাৰি পেলাই সি আত্মহত্যা মাল খাই পেলাই আহি পেলাই মাইকী প্ৰথমত মাৰিছে অত্যাচাৰ কৰিছে কৰাৰ পিছত ল'ৰাক পালে ল'ৰাকো পূৰা ডেইলি সদায়ে মাৰপিট কৰে তাৰ এইটো ল'ৰাটো আগৰ তৰফৰ পৰা এতিয়া নিজৰ যে আছে যে অলপ মানে হেৰি লাগে আৰু ল'ৰাটো কি হয় আপোনাৰ ল'ৰাটো কি হয় আপোনাৰ মোৰ ল'ৰাই হয় তাৰপিছত অলপ মাৰিছিলোঁ মানে জখম হৈছিলে অলপ মৰি গ'ল পেটৰ বিষ কৰি পেলাই কিয় কাৰণে মাৰিছিল আপুনি মাৰিছিলোঁ অলপ ধেমালি কৰি মাৰিছিলোঁ এতিয়া যে এনেকুৱা মৰি যাব ছাৰ মই বয়স কিমান হৈছে 6-7 বছৰ খবৰটোৰ লগে ষ্টুডিঅ' মজাৰ পৰা বিদায় লৈছো পৰৱৰ্তী খবৰ বাবে চাই থাকিব একমাত্ৰ PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ